শিশুৰ কাৰণে মালিচ এটা অপৰিহাৰ্য অংগ আমি সকলোৱে কম বেছি পৰিমাণে শিশুক মালিচ দিওঁ আৰু মালিচ শিশুৰ কাৰণে বহুত বেছি উপকাৰী বুলি গণ্য কৰা যায় কিন্তু নৱজাতক শিশুক কেতিয়াৰ পৰা মালিচ দিব আৰু কিহেৰে মালিচ দিব সেইটো জনাটো বেছি জৰুৰী হয় আৰু সকলো অভিভাৱকৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ' যদি ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব নৱজাত শিশুসকলক অৰ্থাৎ 0 to 28 ডেজৰ যিসকল শিশু আছে সেইসকল শিশুক আমি নৱজাতক শিশু বুলি কওঁ আৰু সেই শিশুসকলক আমি মালিচ কৰিব লাগে নে নালাগে বিশেষকৈ এক সপ্তাহৰ ভিতৰত শিশুসকলৰ নাড়ী অংশ সৰি যায় আৰু নাড়ী সৰাৰ পিছতো জেনেৰেল কিছুমান ফিজিঅলজিক্যাল চেঞ্জেছ হৈ থাকে নৰ্মেল প্ৰক্ৰিয়া কিছুমান চলি থাকে যিটো দুসপ্তাহৰ পিছলৈকে নাভি অংশৰ ফিজিঅলজিক্যাল চেঞ্জেছ চলি থাকে আৰু শিশুৱে যেতিয়া মাকৰ গৰ্ভত থাকে ইমান দিন মাকৰ গৰ্ভত এটা বেলেগ পৰিৱেশত আছিলে ওলাই পেলাই অলপমান শিশুটোক এডজাষ্ট হ'বলৈ দিব লাগে সেইকাৰণে দুসপ্তাহ অৰ্থাৎ 14 দিন মানৰ পিছত আমি শিশুক মালিচ কৰিবলৈ ষ্টাৰ্ট কৰিব লাগে আৰু প্ৰথম কিহেৰে মালিচ কৰিব প্ৰথম আপুনি শিশুটিক মালিচ কৰিব ভাৰ্জিন কোকোনাট অইল দি পেলাই অৰ্থাৎ বিশুদ্ধ নাৰিকলৰ তেলেদি আপুনি শিশুটিক মালিচ কৰিব পাৰে আৰু প্ৰথম শিশুৰ মুখত বা শিশুৰ দেহত নাৰিকল তেলে লগালে সকলোতকৈ উত্তম বুলি গণ্য কৰা যায় যদি ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' যদি আপোনালোকে চাই ভাল পায় বা এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে পাব বিচাৰে তেতিয়াহ'লে এই চেনেলটো বা এই ফেচবুক পেজটো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ফলো কৰি দিব থ্যাংক ইউ ফৰ ৱাচিং